কমিটিৰ সাধাৰণ সম্পাদক এটা সময়ৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰু আপোনালোকৰ সকলোৰে মৰমৰ আদৰৰ সফল সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া কৰি প্ৰায় ৩,০০০+ কোটি টকা এই বছৰ আৰম্ভ হ'ব নিৰ্মাণ কাৰ্য। ৰেলৱেৰ কাম কিছু আগবাঢ়ি গৈছে, ফাইনেল লোকেশ্যন ছাৰ্ভে কাম হৈ আছে। মাৰ্চ মাহত DPR প্ৰস্তুত হ'ব ৰেলৱেৰো যথা সম্ভৱ। আমাৰ ভোজনটো হ'বই, কিন্তু ভোজনৰ আগত অলপ ভজনো কৰাৰ প্ৰয়োজন আছে। ভজন নহ'লে ভোজন গাত নালাগিব। গতিকে ভজন মানে অমৃত বাণী সংগঠনৰ। গতিকে তাৰ কাৰণে ২-৪ আষাৰ কথা আপোনালোকে কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, শ্ৰদ্ধাৰ যিসকলে এতিয়ালৈকে সক্ৰিয় সদস্য সাংসদ বিধায়কসকলক আহ্বান জনাইছিল যে ভোগালী বিহুৰ সময়ত আগে পিছে আমাৰ সৰ্বানন্দ ৰাজবংশী ডাঙৰীয়া বাবে এই যি আমাৰ দৰং জিলাৰ সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন, এই কথাটো আপোনালোকে ধৰি ল'ব লাগিব আজিৰ দিনটোৰ পৰা। আৰু আমি বিশেষকৈ যোৱা সদস্যতা আৰু আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ উপস্থিতিত তেখেত আৰু সাংসদ মহোদয়ৰ উপস্থিতিত দায়িত্ব লাভ কৰিব হৈছে। তেখেতক আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। असम सरकार के वरिष्ठ मंत्री श्रीमान रंजीत दास जी, आप सबके, और इसलिए हम सबको संकल्प लेना चाहिए कि हम भी ऐसा काम करेंगे कि आने वाले 20-25 साल बाद हमारी जो नई पीढ़ी है वो भी गर्व से कहे कि हमारे पूर्वजों ने भी बहुत अच्छा काम किया था, आज हम यहाँ पर खड़े हैं। সুন্দৰ কথা প্ৰদৰ্শন, ৰিজাল্ট প্ৰদৰ্শন কৰিব পাৰিম। যোৱা বিধানসভা নিৰ্বাচনটো আমাৰ আগৰ নিৰ্বাচনত আমি যিমান সাধাৰণ সম্পাদক অমূল্য দাসক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, যিগৰাকী দিনতেই মই সভাপতি হিচাপে নিযুক্ত হৈছিলোঁ, শ্ৰদ্ধাৰ দাসমহোদয়, আমাৰ সাংসদ মহোদয়, আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আদৰণি জনাব আৰু মুকুন্দ ডেকা ডাঙৰীয়াক আমি আৰু তেখেতক সাংসদ মহোদয়ৰ সৈতে শৰাইখন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।